ভূপেন বৰা ৰাতিপুৱাৰ কথাটো এতিয়া পাহৰি যায় কি ক'লে দুপৰীয়ালৈকে। গতিকে ভূপেন বৰা ডাঙৰীয়া এতিয়া অপ্ৰাসংগিক এজন ব্যক্তি। তেওঁৰ কথালৈ ইয়াত প্ৰতিক্ৰিয়া দিয়াৰ মোৰ কোনো ইয়াত হেৰি নাই, কোনো ইয়াত প্ৰয়োজন বোধ মই কৰা নাই। ছাৰ, দিল্লীত কংগ্ৰেছ চৰকাৰ হ'লে নলক্ষ্মী আঁচনিৰ কথা তেখেতসকলে ঘোষণা কৰিছে। প্ৰতিগৰাকী মহিলাক 2500কৈ টকা প্ৰতি মাহত দিয়াৰ 10 তাৰিখে দিয়াৰ কথা কৈছে। এই 10 তাৰিখটো পায়ে আছে, সেইটো বিজেপিৰ পৰা পাই আছে। এতিয়া 2500টো পায়নে তেওঁলোকৰ পৰা, এতিয়া কিটো ৰেছপন্স পায় এইটো মহিলাসকলে কৰিব। 4 জুনত ৰিজাল্ট ওলাব নহয়। তেওঁলোকৰ নলক্ষ্মী, বোৱাৰী, কুলখালী, মামা, ভাগিন বোৱাৰী এইবিলাক আঁচনি তেওঁলোকে আগতে চলাই দিছে। চাকৰি পাই ভতিজাই, চাকৰি পাই ভাগিনে, চাকৰি পাই তেওঁলোকৰ কুলখালীয়েকে, ঠিকা পায় কুলখালীয়েকে, সেইবিলাক তেওঁলোকে আগতে কৰি থৈ দিছে। গতিকে তেওঁলোকৰ কাৰণে নতুন আঁচনি নালাগে, পুৰণা আঁচনিখনকে তেওঁলোকে বাহাল কৰিব, এইটো নিশ্চিত। যদি কিবা কাৰণত কিবা হয় সেই একেই পুনৰ মুচিকাপ হ'ব। গতিকে সেইটোৱে হ'ব। আৰু এইবিলাক কথা এতিয়া এইবিলাক যে আকাশত চাং পতা কথাৰ নিচিনা, বাওনা হৈ স্বৰ্গলৈ হাত মেলাৰ নিচিনা কথা। গতিকে এওঁলোকে এতিয়া এইবিলাক কথা এনেই কৈ থাকিব, মনৰ সন্তুষ্টি আৰু তেওঁলোকক। আৰু তেওঁলোকেও জানে, ভূপেন বৰাও জানে। আৰু ভূপেন বৰাটো কৈছোঁৱে আমি, তেওঁ অতি সোনকালে বিজেপিত আহি আছে, অতি সোনকালে ভূপেন বৰা বিজেপিত আহি আছে। আপোনালোকে প্ৰমাণ পাই আছে নহয়। 4 দিন আগত 5 দিন আগত দেখিছোঁ গৌৰৱ গগৈৰ লগত মানস বৰা ঘূৰি আছিলে। দিছপুৰ সমষ্টিৰ আগৰ বিধায়ক মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰা কংগ্ৰেছৰ এজন ক'ব গ'লে প্ৰতিষ্ঠিত নেতা আছিলে, নেতা হয়। এই আগেবেলা ঘূৰি আছিলে তৰুণ গগৈ ডাঙৰীয়াৰ পুতেকৰ লগত, গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত। আৰু পিছদিনা ৰাতিপুৱা দেখিলোঁ বিজেপি অফিচত 9টা বজাত বিজেপিত জইন কৰি দিলে। কমলপুৰৰ মাধৱ ৰাজবংশী দেৱৰ লগত দেখা পাই আছিলোঁ কিশোৰ ভট্টাচাৰ্যী ডাঙৰীয়াক, কিশোৰ ভট্টাচাৰ্যী জেনেৰেল ছেক্ৰেটাৰী। আকৌ মই দেখিলোঁ পৰহি ৰাতিপুৱা কিশোৰ ভট্টাচাৰ্যীও আকৌ বিজেপি কাৰ্যালয়ত 9টা বজাত হাজিৰ হৈ গ'ল। তেওঁ আহি বিজেপিত জইন কৰিলে। কংগ্ৰেছত কোন শক্তি থাকে সেইটোহে মোৰ সন্দেহ। কোনো শক্তিয়ে কংগ্ৰেছৰ লগত নাই। এয়া দেককৈ আপোনালোকেও দেখিছে। আৰু এইবিলাক কথা ৰাইজেও বুজি পাইছে যে আমাৰ ভোটটো ক'ৰবাত দি কিনে আমাৰ ভোটটো নষ্ট নকৰোঁ। কাৰণ সকলোৰে এটা আত্মসন্তুষ্টি লাগে যে আমি দিয়া ভোটেৰে আপুনি জিকিছে, এই আমি দিয়া ভোটটো আমাৰ কামত আহিছে। এই সন্তুষ্টিটো সকলোৱে ল'ব বিচাৰে, প্ৰতিগৰাকী ভোটাৰে ল'ব বিচাৰে। গতিকে ভোট নষ্ট কৰিবৰ কাৰণে কাৰো মন নাই। গতিকে তেওঁলোকে জানে কোন জিকিব কোন হাৰিব। আমাৰ মাধৱ ৰাজবংশী দেৱেও জানে, এইফালে আমাৰ দুৰ্গাদাস বড়োদেৱেও জানে। বাকীবিলাক কথা মই বাৰু মেনশ্যন নকৰিলে হ'ব। আজি আমাৰ মাজবাট বিধানসভা সমষ্টিত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভা আৰু নিৰ্বাচনী কাৰ্যালয়ৰ আনুষ্ঠানিক আৰম্ভণি মই উপস্থিত আছোঁ। আমাৰ লগত নীলোৎ স্বৰ্গীয়াৰী, আমাৰ দীপক মৌৰ, সুনীল বসুমতাৰী প্ৰমুখ্যে তিনিওটা দলৰ আমাৰ কাৰ্যকৰ্তা নেতৃত্ব উপস্থিত আছে। আৰু চাৰিওফালে আমি দেখিছোঁ ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা। তেওঁলোকৰ মনত এটাই সংকল্প যে উন্নয়নৰ যিটো ধাৰা, উন্নয়নৰ যিটো গতি, সেই গতিটো আমি কেতিয়াও আৰু স্তব্ধ হ'ব নিদিওঁ। প্ৰধানমন্ত্ৰী হিচাপে আকৌ আমি নৰেন্দ্ৰ মোদীকে বিচাৰিছোঁ। এনেধৰণৰ ওঠৰ ভাষা আমি সকলোতে তেওঁলোকৰ পৰা আমি অনুমান কৰিছোঁ বা শুনিছোঁ। গতিকে এইটো এটা বৰ আনন্দদায়ক সময় যে য'তেই গৈছোঁ, যি অঞ্চলতে গৈছোঁ, সকলোতে ৰাইজৰ পৰা এইটোৱেই আমি এটা আৱাজ শুনিবলৈ পাইছোঁ যে আমি উন্নয়নৰ পক্ষত, আমি সবকা সাথ সবকা বিকাশ এইটো মন্ত্ৰৰ লগত আছোঁ। গতিকে এই ধৰণে সকলো স্তৰৰ লোক, এয়া সনাতনীয়ে হওক, ইছলাম ধৰ্মীয়ে হওক, খ্ৰীষ্ট ধৰ্মীয়ে হওক, সকলোৱে এইবাৰ বিজেপিৰ লগত NDAৰ লগত তেওঁলোকে অৱস্থান কৰিম বুলি কৈছে। গতিকে আমাৰ কাৰণে এইটো আমাৰ অত্যন্ত উৎসাহবৰ্ধক। আৰু আচলতে ৰাইজৰ মনতো আমি দেখিছোঁ তেওঁলোকৰ শৰীৰৰ যিটো ভাষা দেখিছোঁ, বডি লেংগুৱেজ যাক কোৱা যায়, সেই বডি লেংগুৱেজতো এইটো বহিঃপ্ৰকাশ ঘটিছে যে আচলতে তেওঁলোক সঁচি অৰ্থত যিটো কওঁ, ইন ট্ৰু লেটাৰ এণ্ড স্পিৰিট দে আৰ উইথ ডেভেলপমেণ্ট, দে আৰ উইথ নৰেন্দ্ৰ মোদীজী, দে আৰ উইথ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজী, এণ্ড দে আৰ উইথ প্ৰমোদ বড়োজী।